দৰ্শকসকল জাৰ্নি অফ জীৱন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ ভালুকপুঙলৈ। এনেকুৱা যোৱা প্লেন নাছিলে। মই লগৰ এটাৰ ঘৰলৈ গ'লোঁ, জয়দীপ। সি ক'লে কি ব'লা ওলাই যাওঁ ক'ৰবাত। চাওঁ এতিয়া ভালুকপুং পাৱেই নাই। ইয়াৰ পৰা এতিয়া আৰম্ভ কৰিছোঁ। এতিয়া মিছন চাৰিআলি পাইছোঁ। ব'লক তেতিয়াহ'লে জাৰ্নিটো আৰম্ভ কৰোঁ। এয়া হ'ল জয়দীপ। এয়া আমি এতিয়া ডেকাৰ গাঁও পালোহি। এয়া তেজপুৰ এয়াৰপৰ্ট পালোহি। ৰ'ব আপোনালোকক দেখুৱাই আছোঁ তেজপুৰ এয়াৰপৰ্টলৈ কোনটো ফালে যায়। এইখন হ'ল নিমন্ত্ৰণ হোটেল। নিমন্ত্ৰণ হোটেলৰ একদম ওচৰতে আৰু সোঁফালে সোমাব লাগে, এইটো ৰাস্তা। এইফালে গ'লেই আপোনালোকে এয়াৰপৰ্ট পাব। এইটো ৰাস্তা। এয়া এতিয়া আমি আহি পালোঁ হলেশ্বৰ মন্দিৰ। হলেশ্বৰ মন্দিৰৰ বিষয়ে আপোনালোকে নিশ্চয় জানেই চাগে। এই মন্দিৰৰ ভিডিঅ' মোৰ ইউটিউব চেনেলত দিয়া আছে, আপোনালোকে গৈ চাব পাৰে। এয়া এতিয়া আমি ঘোঁৰা মাৰি আহি পালোহি। এই পতঞ্জলি কোম্পানী আৰু ডাবৰৰ কোম্পানী এইটো ৰাস্তাদি যায়। এইটো অকণমান ইয়াতে ৰখিলোঁ। জেগাটো ভাল লাগিছে অলপ, সেইটো কাৰণে ইয়াতে ৰখিলোঁ আৰু। এইফালে পথাৰ। এয়া গণেশ মূৰ্তি বনাই আছে। একদম ৰাস্তাৰ কিনাৰতে আছে দোকানখন। দুৰ্গা মূৰ্তিও আপোনালোকে বনাই নেকি? আৰম্ভ কৰিলেই চাগে। এয়া মূৰ্তি চাগে লৈ যাব চাগে ন? কৰি যে আছে আপুনি। মই আপোনাৰ কলিবাৰী, তেজপুৰ কলিবাৰী। অঁ এয়া বনাইছে। এয়া দুৰ্গা মা। পৰ্বতীয়া ইয়াত। অঁ এইটো কি জেগা বুলি কয় এইখন? সৰু পাটগাঁও। অঁ এইটো গণেশ মিছামাৰী। অঁ বিশ্বকৰ্মা। ক'ৰ পালে? অঁ হয় হয়। অঁ আহি আছোঁ। এই ঠাইডোখৰ সৰু পাটগাঁও বুলি কয়। ৰাস্তাৰ একদম কিনাৰতে আছে। আপোনালোকে মূৰ্তি কিনিলে ইয়াৰ পৰা কিনিব পাৰিব। আহিছোঁ। দুৰ্গা মা। হয় হয়। অঁ ধুনীয়া ধুনীয়া লাগিছে। এইটো হৈছেই চাগে ন? অঁ অঁ তেজপুৰৰ গোটেইকেইটা। আপোনালোকে ইয়াৰ পৰা কিনিব পাৰিব। বহুত ধুনীয়াকৈ বনাইছে, ভাল লাগিলে চাই। হয় লক্ষী মানে কি? কাৰ্তিক আৰু সৰস্বতী। অঁ এয়া কালী মাৰ অস্ত্ৰ বনাই আছে। আপোনাৰ নামটো কি? কি চৰকাৰ? জানকী চৰকাৰ। খুৰাজনে ধুনীয়াকৈ যিমানখিনি মূৰ্তি বনাইছে দেখুৱাই দিছে। আৰু খুৰাজনে যদি নামাতিলেহেঁতেন মই জাষ্ট বাহিৰৰ পৰা চালোহেঁতেন চাগে, কিন্তু তেওঁ মাতি গোটেইখিনি মূৰ্তি দেখুৱাই দিছে, ধুনীয়াকৈ কৈও দিছে। ব্যৱহাৰ পাতি বহুত ভাল।
এতিয়া আমি আহি পালোহি বালিপাৰা। ভালুকপুঙলৈ আৰু 37 কিলোমিটাৰ আছে। লিখা আছে টাৱাঙলৈ আৰু 318 কিলোমিটাৰ। আৰু এটা কথা, ৰাস্তা বহুত ভাল। বালিপাৰাৰ পৰা একদম ভালুকপুঙলৈকে ৰাস্তা ভাল। ইয়াৰ পৰা ৰাস্তা ধুনীয়া। এই নামেৰি পামহি আৰু চাৰিওফালে গছ গছনি। এতিয়া গৈ ভাল লাগিব। এতিয়া আমি চাৰিদুৱাৰ পালোহি। ৰাস্তা মানে ধুনীয়া। আপোনালোক গৰম দিনত আহিব, গৈ ভাল পাব। বালিপাৰা পাওঁতে যিটো গৰম অনুভৱ হৈছিলে, ইয়াত সেইটো গৰম অনুভৱ নহয়। চাৰিওফালে গছ গছনি, সেইকাৰণে বহুত ঠাণ্ডা বতৰটো। এয়া মাতা বৈষ্ণোধাম মন্দিৰ। ইয়াতে তেল ডিপু এটা আছে, ইয়াতে তেলটো ভৰাই লওঁ, নহ'লে আগত কিজানি আছে নে নাইবা। এয়া এতিয়া ৰেল লাইন এটা পাইছোহি। ইয়াত হোটেল এখন আছে, হোটেল জিয়া ভৰলী। বান্দৰক খুৱাবলৈ কল ইয়াৰ পৰাই লৈ যাব পাৰে আপোনালোকে। অলপ আগত বান্দৰবোৰ ৰখি থাকে, সিহঁতক খুৱাব পাৰিব। এয়া দোকান আছে, ইয়াৰ পৰাও কল লৈ যাব পাৰিব। এয়া নামেৰি টাইগাৰ ৰিজাৰ্ভ পালোহি। ইয়াত আপোনালোকে বান্দৰ দেখিবই। সেয়া আছেই, ৰ'ব আপোনালোকক দেখুৱাই আছো। মানুহে ইয়াতে ৰখি সিহঁতক কল খুৱায়। এতিয়া আৰু ভালুকপুঙলৈ 26 কিলোমিটাৰ আছে। চাওঁ কিমান দূৰ যাওঁ। ঘপককৈ প্লেনটো বনালোঁ, কিন্তু এইফালে আহি ভাল লাগে। আপোনালোক আহিব পাৰে ইয়ালৈ। ইয়াত আপোনালোকে হোটেল পাই যাব। ইয়াত 3-4খনমান হোটেল আছেই। সেয়া চাইনবোৰ্ড এখন দেখিছোঁ, নামেৰি ইক' কেম্প। এইটো সোঁফালে ৰাস্তা এটা আছে। ভালুকপুঙলৈ আৰু 18 কিলোমিটাৰ পালোহি আৰু। আমাৰ অলপ দেৰি হ'ল অহা। এই ভালুকপুঙৰ গেটখন পাৰ নহওঁ চাগে। অলপ আগতে আছিলোঁ তেজপুৰত। যান বাহন মিছন চাৰিআলিত যি জাম, আৰু গৰমো বেছি। আৰু এতিয়া আহি পালোঁ ইয়াত। ৰাস্তা চাওক কি ধুনীয়া। চাৰিওফালে গছ গছনি আৰু কিনাৰত পাহাৰ। আমি ক্ৰমান্বয়ে ওপৰলৈ উঠি আছোঁ। অনুভৱ হয় ওপৰলৈ উঠি থকা। এয়া কিনাৰতে নদীখন দেখিছোঁ, ইয়াতে অলপ বহোঁ। ভালুকপুঙলৈ আৰু বেছি দূৰ নাই, অলপ আছে। পানীৰ সোঁত চাওক ইমান বেছি। গৰমৰ দিনত ইয়াত আহিব পাৰে, একদম শান্তিৰ পৰিৱেশ।
মোৰ তেজপুৰ। ভালুকপুঙলৈ আৰু 8 কিলোমিটাৰ আছে। বলকচোন যাওঁ, চাওঁ কিমানখিনিলৈকে যাব পাৰোঁ। এদিন আকৌ আহিম, গেট পাৰ হৈ যাম, ইনাৰ লাইন পাৰ্মিটখন বনাই আহিম। গেটখন পাৰ হ'লেই জলপ্ৰপাত আছে বুলি কৈছে। আপোনালোক আহিলে ইনাৰ লাইন পাৰ্মিটখন বনাই আহিব। এতিয়া আপোনালোকে ঝৰ্ণাও চাব পাৰিব আৰু আগলৈও যাব পাৰিব। এইখন গেট পাৰ হ'লেই অৰুণাচল। বৰ্তমান আমি অৰুণাচলতে আছোঁ। আপোনালোকক অৰুণাচলৰ মাৰ্কেট দেখুৱাওঁ। এইটো ৱেষ্ট কামেং ডিষ্ট্ৰিক্ট, ভালুকপুং। জীয়া ভৰলী নদীক অৰুণাচলত কামেং বুলি কোৱা হয়, আপোনালোকে জানেই চাগে। এই কিনাৰৰ ৰাস্তাদি সোমাইছোঁ। এই মানুহজনে কৈছে এই ৰাস্তাদি সোমালে নদীখন পায়, তাকে চাওঁ। আৰু এতিয়া কথাটো হ'ল, লগৰটোৰ ঘৰত চাহ খাব আহিছিলোঁ, এতিয়া পটককৈ অৰুণাচল পাই গ'লোঁ। ইয়াতে মানুহ এজনক লগ পালোঁ। তেওঁ ক'লে কি ইয়াৰ পৰা এই নদীলৈ যাব নোৱাৰি, নদীয়ে বোলে ৰাস্তাটো ভাঙি দিলে, সেইটো কাৰণে এতিয়া যাব নোৱাৰি, নাযাওঁ আৰু এতিয়া ইয়াৰ পৰাই চাই যাম আৰু তেজপুৰলৈ। ৰাস্তাটো এইটো আছিলে। এইটো ৰাস্তা দিয়ে পিকনিক খাব যায় মানুহবোৰ। এইটো বন্ধ লিখা আছে। আপোনালোকে শেষলৈকে যদি ভিডিঅ'টো চাই আছে, বহুত বহুত ধন্যবাদ। আকৌ নতুন এটা ব্লগত, নতুন এটা জাৰ্ণিত আপোনালোকক পুনৰ লগ পাম।